প্ৰথমটি খবৰ এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ ক্ষমতাৰ অন্ত কাইলৈৰ পৰা কোনো ক্ষমতা নাথাকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী আৰু বিধায়কৰ চৰকাৰী কাম-কাজত হস্তক্ষেপ কৰিব নোৱাৰিব চৰকাৰী বাহনো নিজা খৰচতহে ব্যৱহাৰ কৰিব পাৰিব ৰাজ্যজুৰি জাৰি হ'ব আচৰণ বিধিক লৈ কঠোৰ নীতি নিয়ম উলংঘা কৰিলে বিপদ নিশ্চিত প্ৰাৰ্থী মন্ত্ৰী বিধায়কৰ নিজ ইচ্ছামতে কাইলৈৰ পৰা একো কৰিব নোৱাৰিব অংশগ্ৰহণ কৰিব নোৱাৰিব কোনো চৰকাৰী কাৰ্যসূচীত কাইলৈৰ পৰা ৰাজ্যত বলবৎ নিৰ্বাচনী আচৰণ বিধি কাইলৈৰ পৰা কোনো ক্ষমতা নাথাকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী বিধায়কৰ অন্ত পৰিলে 5 বছৰীয়া ক্ষমতাৰ ইয়াৰ পাছৰ অনেক বিগ ব্ৰেকিং নিউজ কোন হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী আহি গ'ল প্ৰাক নিৰ্বাচনী সমীক্ষা অনুসৰি অসমত পুনৰ হ'ব এনডিএ চৰকাৰ বিপৰীতে 68% মুছলমান ভোটাৰৰ সমৰ্থন গৌৰৱ গগৈৰ বাবে 55.6% মহিলা গ্ৰাম্য ভোটাৰৰ সমৰ্থন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মহিলা গ্ৰাম্য ভোটাৰৰ মাজত জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সমীক্ষা তৃতীয়বাৰৰ বাবে ঐতিহাসিক জয় হ'ব এনডিএৰ হিন্দু ভোটাৰৰ মাজত 71% লোকে বিচাৰে হিমন্ত বিশ্ব শৰ্মাক 34% লোকেহে মাত্ৰ বিচাৰে মুখ্যমন্ত্ৰী হিচাপে গৌৰৱ গগৈ 52% লোকে বিচাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মুছলমান ভোটাৰৰ মাজত শক্তিশালী ভেটি গৌৰৱ গগৈৰ 23% হিন্দু ভোটাৰে গৌৰৱ গগৈক বিচাৰে মুখ্যমন্ত্ৰী হিচাপে মুছলমান ভোটাৰৰ 67% বিচাৰে হিমন্ত বিশ্ব শৰ্মাক ইয়াৰ পাছৰ অনেক বিগ ব্ৰেকিং নিউজ বিচাৰি খেদিম বাংলাদেশী অসমৰ ভূমিৰ পৰা বেদখলকাৰী শেষ কিয়নি গৃহমন্ত্ৰীৰ অসমত বিচাৰি খেদিম বাংলাদেশীক তৃতীয়বাৰ বিজেপি চৰকাৰ আহিলে বাংলাদেশীৰ ৰক্ষা নাই কংগ্ৰেছে বাংলাদেশীৰ ৰম্য ভূমিলৈ পৰিণত কৰিছিলে অসমত বিদেশী মুক্ত কৰাই প্ৰধান লক্ষ্য বিজেপি চৰকাৰৰ বঙাইগাঁও গোৱালপাৰা বাংলাদেশীক বিচাৰি খেদা হ'ব ধুবুৰী বৰপেটা নগাঁও মৰিগাঁও দৰং ভোটাৰ তালিকাৰ পৰা বাংলাদেশীৰ নাম কৰ্তন হৈছিলে সেইবাবে এছআৰৰ বিৰোধিতা কৰিছিলে ৰাহুল গান্ধীয়ে ইয়াৰ পাছৰ অনেক বিগ ব্ৰেকিং নিউজ 9 এপ্ৰিলত অসমত বিধানসভা নিৰ্বাচন এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ আহি পৰিছে আনুষ্ঠানিকভাৱে ঘোষণা নিৰ্বাচন আয়োগৰ আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে দেশৰ নিৰ্বাচনী আয়োগে অসমৰ লগতে ঘোষণা 4খন ৰাজ্যৰ নিৰ্বাচনৰ দিনো অসমত 2.5 কোটি ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ 9 এপ্ৰিলত অসমৰ বিধানসভা নিৰ্বাচন এটা পৰ্যায়ত 126টা সমষ্টিত হ'ব নিৰ্বাচন 9 এপ্ৰিলত অসমত বিধানসভা নিৰ্বাচন ইয়াৰ পাছৰ অনেক বিগ ব্ৰেকিং নিউজ জিলাই অৰেঞ্জ এলাৰ্ট 100 কিলোমিটাৰ বেগত বলিব ধুমুহা ৰাজ্যজুৰি বতৰে লৈছে কালৰূপ নলবাৰী বৰপেটা বঙাইগাঁৱত অৰেঞ্জ এলাৰ্ট জাৰি নামনি অসমত বতৰে ল'ব কালৰূপ ৰাজ্যৰ প্ৰান্তে 100 কিলোমিটাৰ বেগত বলিছে ধুমুহা জিলাই জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট উজনি নামনি বৰাক উপত্যকাত য়েলো এলাৰ্ট জাৰি যোৱাকালি নিৰ্বাচন আয়োগে সংবাদমেল অনুষ্ঠিত কৰি অসম বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিছে 9 এপ্ৰিল তাৰিখে অসমত অনুষ্ঠিত হ'ব এটা পৰ্যায়ত নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে শাসক বিৰোধীৰ মাজত এতিয়া ব্যাপক তৎপৰতা দেখিবলৈ পোৱা গৈছে যোৱাকালি নিৰ্বাচন আয়োগে অসম বিধানসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতেই বিজেপি আৰু কংগ্ৰেছ উভয়ে এতিয়া নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে আপোনাৰ মতে এইবাৰ 26ত কোন দলে চৰকাৰ গঠন কৰিব কংগ্ৰেছ নে বিজেপি কমেন্ট বক্সৰ জৰিয়তে জনাই দিয়ক আৰু নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতেই সমগ্ৰ ৰাজ্যজুৰি এতিয়া নিৰ্বাচনী বতাহ বলিছে এফালে কংগ্ৰেছে কেইবাখনো নিৰ্বাচনী প্ৰচাৰ চলাইছে আৰু আনফালে বিজেপিয়েও কেইবাখনো বিশাল সভা অনুষ্ঠিত কৰি নিৰ্বাচনৰ বাবে তৎপৰতা দেখিবলৈ পোৱা গৈছে মুঠতে নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতেই শাসক বিৰোধীৰ মাজত এতিয়া নিৰ্বাচনক লৈ ব্যাপক তৎপৰতা দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ এনডিটিভি ইণ্ডিয়াৰ এক অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক বিশেষ মন্তব্য মুছলমানক লৈ আমাৰ কোনো সমস্যা হোৱা নাই সমস্যা হৈছে বাংলাদেশী মুছলমানক লৈহে মোৰ গাড়ীৰ ড্ৰাইভাৰজন এগৰাকী মুছলমান তেওঁ 30 বছৰ ধৰি মোৰ গাড়ী চলাই আছে মোৰ কাৰ্যালয়ৰ 30% কৰ্মচাৰী মুছলমান ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ ইয়াত হিন্দু মুছলমানৰ সমান অধিকাৰ সংবিধানে দিছে ঈদলৈ যোৱা টুপি পিন্ধাও কোনো অপৰাধ নহয় এনডিটিভি ইণ্ডিয়াৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই তাৎপৰ্যপূৰ্ণ মন্তব্য ইতিমধ্যেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যক লৈ সমগ্ৰ ভাৰতজুৰি আৰু অসমজুৰি আৰম্ভ হৈছে ব্যাপক চৰ্চা
লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আন এক মন্তব্য, গুলি মাৰিব নালাগে, সীমান্তত কমসে কম ৰবৰ বুলেট মাৰক। বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সন্দৰ্ভত এইদৰে মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সীমান্তত লাগিলে CRPF গুলি মাৰিব নালাগে, কিন্তু অবৈধ বাংলাদেশী নাগৰিকক যদি দেখা পায় তেন্তে তেওঁলোকলৈ ৰবট বুলেট মাৰিব লাগে, যাতে তেওঁলোক অসমলৈ আহিবলৈ সাহস নাপায়, তেওঁলোকক ভয় দেখুৱাব লাগে। এইদৰে অবৈধ বাংলাদেশী সন্দৰ্ভত মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আন এটা ব্ৰেকিং নিউজ, যোৱাকালি নিৰ্বাচন আয়োগে অসম বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিলে আৰু এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে অহা 9 এপ্ৰিল 2026 তাৰিখে অসমৰ জনসাধাৰণে পূৰ্ণ বহুমতেৰে অসমত কংগ্ৰেছ দলৰ নেতৃত্বৰ চৰকাৰ আনিব, যি চৰকাৰে অসমত এক নতুন বৰ অসমৰ প্ৰতিষ্ঠা কৰি অসমলৈ শান্তি ঘূৰাই অনাৰ লগতে অসমৰ উন্নয়ন, জনসাধাৰণৰ সাংবিধানিক অধিকাৰ আৰু অসমৰ সভ্যতা সংস্কৃতি ৰক্ষা কৰিব। মোৰ দৃঢ় বিশ্বাস যে অসমৰ জনগণে দুৰ্নীতিগ্ৰস্ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন চৰকাৰখনক শাসনৰ পৰা উফৰাই পেলাব আৰু এই অপশাসনৰ অন্ত পেলাব। আৰু এইদৰে নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সন্দৰ্ভত কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। এবাৰ বিজেপি চৰকাৰ অসমৰ পৰা বিদায় লোৱাটো নিশ্চিত বুলি মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতেই এবাৰ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিধায়ক অখিল গগৈ। নিৰ্বাচন আয়োগে যে এদিনীয়াকৈ নিৰ্বাচনৰ দিন ঘোষণা কৰিছে এইটো বেলেগ কথা নহয়। নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত বিৰোধী দলসমূহক বিপদত পেলাবৰ কাৰণে এদিনীয়া নিৰ্বাচন ঘোষণা কৰিছে নিৰ্বাচনী আয়োগে। নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতেই বিধায়ক অখিল গগৈৰ এই প্ৰতিক্ৰিয়া। নিৰ্বাচনী আয়োগৰ বিৰুদ্ধে এইবাৰ সৰব হৈ পৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। পৰৱৰ্তী খবৰ, স্বাৰ্থ মানিব লাগিব কংগ্ৰেছ হাইকমাণ্ডে, অন্যথা কংগ্ৰেছ এৰিব প্ৰদ্যুৎ বৰদলৈ। পুনৰবাৰ কংগ্ৰেছ দল ত্যাগ কৰিবলৈ এতিয়া সাজু হৈ পৰিছে প্ৰদ্যুৎ বৰদলৈ। যিকোনো মুহূৰ্তত এৰিব পাৰে কংগ্ৰেছ দল। কংগ্ৰেছ হাইকমাণ্ডলৈ চৰ্ত বান্ধি দিছে প্ৰদ্যুৎ বৰদলৈ। স্বাৰ্থ মানিব লাগিব, অন্যথা কংগ্ৰেছ ত্যাগ কৰিম। হুংকাৰ নগাঁৱৰ কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ। সঁচা হ'ব নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সেই ভৱিষ্যতবাণী? হাইকমাণ্ডলৈ পত্ৰ প্ৰেৰণ কৰিছে নগাঁৱৰ কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। লাহৰীঘাটৰ বিধায়ক আসিফ নাজাৰক টিকট দিয়াৰ বিৰোধিতা, লাহৰীঘাটত ডক্টৰ ফৰিদুল হুছেইনক টিকট দিয়াৰ দাবী কৰিছে প্ৰদ্যুৎ বৰদলৈয়ে। অন্যথা কংগ্ৰেছ এৰাৰ হুংকাৰ প্ৰদান কৰিছে নগাঁৱৰ কংগ্ৰেছ সাংসদগৰাকীয়ে। দল ত্যাগৰ ভাবুকি ভৰা পত্ৰ প্ৰেৰণ কৰিছে প্ৰদ্যুৎ বৰদলৈয়ে। অন্য এটা খবৰ, ইয়ামাথু ট্ৰেইলাৰহে ৰাজ্যত অধিক ভয়ংকৰ হ'ব উচ্ছেদ অভিযান, বেদখলকাৰীক লক্ষ্য কৰি অমিত শ্বাহৰ গৰ্জন। যোৱাকালি খানাপাৰাত এক বিশাল জনসভাত অংশগ্ৰহণ কৰি